নমস্কাৰ ছাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ য'ত আপোনাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ এক শেহতীয়া খবৰ এয়া চাওক যোৱা 23 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছে আৰু য'ত এয়া পঠোৱা হৈছে শ্ৰী শিৱগোপাল মিশ্ৰলৈ আৰু তেখেতে হ'ল আপোনাৰ জইণ্ট ফাৰ্ম ফৰ ৰেষ্টিৰেশ্যন অফ অল পেঞ্চন স্কিমৰ সৈতে তেখেতৰ জড়িত হৈ আছে আৰু য'ত বিষয়বস্তু দিয়া আছে আপোনাৰ চৰকাৰী কৰ্মচাৰীসকল বিশেষকৈ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আপোনাৰ যিমান আপোনাৰ কৰ্মচাৰী আছে ৰেলৱে ডিফেন্স পোষ্টেল ইনকাম টেক্স আপোনাৰ পেৰামিলিটাৰী ফ'ৰ্চেছ মানে যিমান আছে আৰু লগতে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিবৰ কাৰণে ইয়াৰে অনুৰোধ জনোৱা হৈছে আৰু ইয়াতে চাওক আপোনালোকে তলত লিখা আছে ইতিমধ্যে আপোনাৰ বিত্ত বিভাগৰ অধ্যক্ষতাত যি কমিটি গঠন কৰি দিছে আৰু সেই কমিটিৰ ইতিমধ্যে আপোনাৰ দুখন বৈঠক হৈ যায় আৰু অতি সোনকালে সেই প্ৰতিবেদন প্ৰকাশ পাব আৰু য'ত NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ আপোনাৰ পুৰণা পেঞ্চন প্ৰৱৰ্তন সম্পৰ্কে নিশ্চয় ভাল খবৰ লৈ আহিব আৰু সেয়েহে মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু য'ত আপোনাৰ কৰ্মচাৰীসকলৰ মুখত নিশ্চয় হাঁহি বিৰিঙাব সেয়া NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে এনেকুৱা ধৰণৰ শেহতীয়া খবৰসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।